এই মুহূৰ্তত মই আহি উপস্থিত হৈছোঁহি খোৱাং সমষ্টিৰ অন্তৰ্গত কলাখোৱা জাজিমুখ গাঁৱত। প্ৰথম এটা দৃশ্যাংশ আমি এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ, কেনেধৰণৰ এই গাঁও এখন নহয় বহুকেইখন গাঁৱৰ ৰাইজে কেনেধৰণে ভুগি আছে। যিখন বুঢ়ীডিঙৰ যি প্ৰবল খহনীয়াৰ ফলত যথেষ্টখিনি সমস্যাত ভুগি আহিছে। কেনেধৰণৰ দৃশ্যাংশ এই মুহূৰ্তত আমি দেখুৱাইছোঁ বিভাগীয় কৰ্তৃপক্ষক, বিভাগীয় মন্ত্ৰীক, লগতে স্থানীয় বিধায়কক। কাৰণ দেখা গৈছে যে বছৰ বছৰ ধৰি তেওঁলোকে খহনীয়াৰ ভুগি থাকিবলগীয়া হৈছে। বহু মাটি ইতিমধ্যে খেতি মাটি ঘৰ বাৰী তেওঁলোকে উচন গৈছে এই বুঢ়ীডিঙৰ বুকুত। আৰু এনেধৰণে এতিয়া গাঁৱৰ ৰাইজ ওলাই আহিছে, তেওঁলোকে দাবী কৰিছে অতি শীঘ্ৰে তেওঁলোকৰ এই খহনীয়া ৰোধ কৰিবৰ বাবে। গতিকে আমি গাঁওবাসীৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম। মই পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ। কেনেধৰণৰ সমস্যাৰ সৃষ্টি হৈছে আপোনালোকৰ? হয়, আপোনালোকে ইতিমধ্যে চাইছে সমস্যা মানে এইখন যিটো জাজিমুখ গাঁও, এইটো এটা এই গাঁওখনৰ নিজৰ এটা ঐতিহাসিক হেৰি আছে। গতিকে এই গাঁওখন প্ৰায় আৰু 1-1.5 বছৰ পাছত হয়তো নিচিন্ন হোৱাৰ পথত গৈ আছে। কাৰণ বছৰি প্ৰতি প্ৰায় 50 বিঘা 60 বিঘা মাটি দিহিঙৰ বুকুত যায়। সেইটো কাৰণে আমি একচুৱেলি যে স্থানীয় ৰাইজে আছে, আমি টাকাম মিচিং পৰিণকাবাং TMPKৰ পৰা আমি ডিব্ৰুগড় জিলা কমিটি আৰু কলাখোৱা আঞ্চলিক কমিটিৰ সহযোগত ৰাইজৰ সহযোগত আজি আমি পৰিদৰ্শন কৰিছোঁ। আৰু বিশেষভাৱে আপোনালোকক সেইটো কাৰণে ধন্যবাদ দিছোঁ। আমি যাক আশা কৰিছিলোঁ মানে পৰিস্থিতি বুজ ল'বলৈ যোন আহিব বুলি আমি আশা কৰিছিলোঁ, এই 10 বছৰলৈকে আমি এজনকো দেখা নাই। গতিকে বিভাগীয় কোনো এজন, কিন্তু আপোনালোকে আহি মেলি আজি প্ৰচাৰ মাধ্যমে আহি মেলি আজি আপোনালোকে জেগাডোখৰ পৰিদৰ্শন কৰাত আমাক সহযোগ কৰা নাই। প্ৰথমতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি এটা বিষয়বস্তু স্পষ্টভাৱে TMPKৰ ফালৰ পৰা আমি চিধাচিধিকৈ কৈছোঁ যে অনাগত 3-4 দিনত যদি বিভাগীয় জলসম্পদ বিভাগৰ পৰা যদি কোনো এজন বিষয়ববীয়াই আহি যদি এই গৰাখহনীয়া পৰিদৰ্শন নকৰে, তেতিয়াহ'লে আমি গণতান্ত্ৰিক ৰাইজক লগত লৈ আমি গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। স্থানীয় বিধায়ক অহা নাই নেকি? এতিয়ালৈকে তেখেত যোগাযোগ কৰিছে বুলি আমি গম পাইছোঁ স্থানীয় ৰাইজৰ পৰা। তেখেতে ৰাইজক মাতিছে বুলিও গম পাইছোঁ। এতিয়া অলপ আগতে আমি গম পাইছোঁ তেখেতে ৰাইজক মাতিছে বুলি আমি গম পাইছোঁ। আমি ৰাইজক মতাৰ কাৰণে আমি প্ৰথমতে ধন্যবাদ দিছোঁ, কিন্তু আমি ৰাইজক মতাটোৱে আমি কামনা কৰা নাই। আমাক স্থায়ী সমাধান লাগে। কিমান গাঁও সমস্যাত ভুগিব ইয়াত যদি? ইয়াত এইটো যদি আপুনি কল্পনা কৰক, এইখন জাজিমুখ গাঁৱৰ পৰা প্ৰায় 50 মিটাৰ ওচৰতে আছে আপোনাৰ দিহিং নদীৰ মেইন মথাউৰিটো। এই খহনীয়া যদি এনেধৰণে প্ৰতি বছৰতে যদি 100-150 বিঘা যদি মাটি দিহিঙৰ বুকুত যায়, আপুনি কল্পনা কৰিব এমাহত আপুনি 50 মিটাৰ শেষ হৈ এই দিহিঙৰ আপোনাৰ মেইন মথাউৰিটোৱে শেষ। আমি এতিয়া দেখিছোঁ যে এতিয়া ঘৰৰ কাষতে লাগি আছে আৰু 5-6 মিটাৰ ডিষ্টেঞ্চতে আচলতে ইয়াত খহনীয়া পাইছে। এতিয়া আপুনি দেখিছে ইয়াতকৈ আগত আপোনাৰ 60-70 ঘৰ মানুহ ইয়াৰ পৰা বিস্থাপিত হ'বলগীয়া হৈছে ভয়ত, সংখ্যাত। কাৰণ এই তেখেতসকলে ইয়াতে আহি মেলি নদীৰ সোঁমাজলৈকে আপোনাৰ বাৰী আছিলে। ইয়াত বিভিন্ন ধৰণৰ খেতি কৰি মেলি আপোনাৰ বজাৰ দখল কৰা হয়। এইখন গাঁও এনেই ইয়াত গাঁও হিচাপে বসতি কৰি থকা নাই। আমি জনজাতি মানুহখিনি নৈপৰীয়া হোৱাৰ কাৰণে আমি এই মানে দুৰ্ভগীয়া হ'বলগীয়া হৈছোঁ আজি। তো সেইটো কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় জলসম্পদ বিভাগৰ মাননীয় মন্ত্ৰী মহোদয়, লগতে স্থানীয় বিধায়ক, লগতে আমি জলসম্পদ বিভাগৰ ব্যাগুম বিভাগটোক আমি অনুৰোধ জনাইছোঁ। কিন্তু এই অনুৰোধ যদি তেখেতসকলকে ৰক্ষা নকৰে, কিন্তু আমি ৰাইজক লগত লৈ ব্যাপকভাৱে গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। হয়, আৰু এজন তোমাৰ ওচৰলৈ আহিছোঁ। কেনেধৰণৰ সমস্যা, কিমান গাঁৱৰ ৰাইজে ভুগিব লাগিব? ইয়াত 360-70 মানুহে মানে ঘৰ ইয়াত ভুক্তভোগী হৈছে। আজি মই দুখেৰে জনাব বিচাৰিছোঁ যে আজি প্ৰায় 10-12 বছৰ ধৰি এই 6-70 বিঘা মাটি ইয়াত খেতি বাতি কৰি জীয়াই আছিলে। আৰু ইয়াৰ পৰা ঘৰ মানে জনালেই 70-80টা ইয়াৰ পৰা ঘৰ ওচৰ আছিলে আৰু এতিয়ালৈকে বেলেগ ঠাইলৈ গ'ল। আৰু মই শুনিছোঁ ইয়াত বহু ৰাইজে ভুক্তভোগী হৈ ইয়াৰ পৰা আন ঠাইলৈ গুচি গ'ল আৰু কাৰোবাৰ ইয়াত ঘৰ বনাব স্থায়ী নাই। মই জলসম্পদ বিভাগলৈ আকৌ পুনৰবাৰ মই জনাব বিচাৰিছে সুশান্ত বৰা ডাঙৰক আৰু স্থানীয় বিধায়ক চক্ৰধৰ ডাঙৰক অতি সোনকালে সমস্যা সমাধান কৰিবৰ কাৰণে মই আপোনাৰ সংবাদ মাধ্যমৰ জৰিয়তে মই জনাব বিচাৰিছোঁ। হয়, ধন্যবাদ জনাইছোঁ। আৰু স্থানীয় লোক আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি স্থানীয় হয়? হয়। কেনেধৰণৰ সমস্যা হৈছে আপোনালোকৰ? সমস্যাটো ইয়াত বহুত ধৰণৰ সমস্যা হৈছে। এসাঁজ ভাত খাওঁতে ভাবিবলগীয়া হৈছে। আপুনি নিজে খুদ দেখিছে, অন্ততঃ ঘৰ ইয়াত খুব বেছি আপোনাৰ নদীৰ কিনাৰতে আছে। আৰু অন্ততঃ শুই থাকোঁতে ঘৰখন খহি যাব নেকি, এনেকৈ আমাৰ চিন্তনী আহিছে। সেইটো কাৰণে আজি তাৰিখে গোটেই ৰাইজে ওলাই আহিছে। তেখেতসকলক বিভাগৰ বহুত কৰ্তৃপক্ষক কাগজ পত্ৰ দিলোঁ, কিন্তু আজিলৈকে মানে একো গা লৰা নাই। এইটো কাৰণে বিৰাট মই অনুৰোধ জনাইছোঁ তেখেতকে আমাক আহি কিনি এই জাজিমুখ গাঁওখনত গোটেই অঞ্চলটোৰ বিষয়ে কিনে অকণমান চাব, জ্বলন্ত বিভাগৰ প্ৰশাসনিক বিভাগে চাই কিনি তেখেতসকলে প্ৰতিকণ কেনেকৈ ইয়াত কাম কৰি কিনে ইয়াৰ এই গৰাখহনীয়াকণ ৰোধকণ বন্ধ কৰিব পাৰে।
এইটোকে বিনম্ৰ অনুৰোধ জনাইছোঁ আৰু হয় ধন্যবাদ জনাইছোঁ আচলতে গাঁও এখন দুখন নহয় বহুকেইখন গাঁও ৰাইজে ভুক্তভোগী হৈ আহিছে আৰু বহু মাটি ভেটি আচলতে বাৰী তেওঁলোকৰ ওচন হৈছে ইতিমধ্যে বুঢ়ীডিঙৰ বুকুত গতিকে তেওঁলোকে আহ্বান জনাইছে অতি শীঘ্ৰে যাতে তেওঁলোকৰ এই খহনীয়া ৰোধ কৰি দিবৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত